ডিফু তথা কাৰ্বি আংলং নিবাসী প্ৰতিজন নাগৰিকলৈ আৰম্ভণিতে মই সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। দুৰ্ভাগ্যবশতঃ আজি আমি ইয়াত বিগত 14 মাৰ্চৰ সন্ধিয়া সংঘটিত হোৱা এক অপ্ৰীতিকৰ ঘটনাৰ আঁত ধৰি একত্ৰিত হৈছোঁ। আমাৰ এই ঘটনাক লৈ আমাৰ যি চিন্তা চৰ্চা তাক ৰাজহুৱাভাৱে অৱগত কৰাৰ কাৰণে। বিগত সন্ধিয়া যিটো ঘটনা অনুষ্ঠিত হ'ল ই অতি দুৰ্ভাগ্যজনক। ইয়াক আমি অতি গভীৰভাৱে গৰিহণা দান কৰিছোঁ। যিজন দোষী হয়, যিজনক কৰায়ত্ব কৰা বুলি আমি অলপ শুনিছোঁ, সেইজনে দোষী সাব্যস্ত হ'লে উপযুক্ত শাস্তি পাব লাগে। কাৰণ আমি কোনো অৱস্থাতেই কেতিয়াও কোনো ধৰণৰ অসূয়া শক্তিক সমৰ্থন কৰা নাই। আৰু আমাৰ যিটো ইছলামিক দৰ্শন এই অনুসাৰে হত্যা হিংসাৰ স্থান ইয়াত নাই। সৰ্বোপৰি কথা হ'ল বৰ্তমান মাহটো আমাৰ ৰমজান মাহ, ই ত্যাগৰ মাহ। আমি গোটেই দিনটো একো নোখোৱা নোবোৱাকৈ থাকোঁ। গতিকে এনেকুৱা এটা মাহত এজন মানুহ যদি ইমান উত্তেজিত হ'ব পাৰে আৰু ইমান ঘৃণনীয় এটা কাম কৰিব পাৰে, সেয়া আমি ভাবি পোৱাৰ বহুত আঁতৰ। যিয়েই হওক, আমি সেই বিশেষ ব্যক্তিজনক গৰিহণা দিয়াৰ লগতে তেওঁ উপযুক্ত শাস্তি পোৱাৰ কামনা কৰিলোঁ। আৰু যিজন যুৱকে আঘাতপ্ৰাপ্ত হ'ল তেওঁৰ আশু আৰোগ্য কামনা কৰি সৃষ্টিকৰ্তাৰ ওচৰত আমি সৰ্বান্তকৰণে প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ অতি সোনকালে আৰোগ্য হৈ উঠক। আৰু তেওঁৰ কুশল মংগল কামনা কৰিছোঁ। তেওঁৰ পৰিয়ালবৰ্গক আমি আন্তৰিকতাৰে সমবেদনা জ্ঞাপন কৰিছোঁ। দুৰ্ভাগ্যক্ৰমে আমি বুজাত এয়া এটা দুজন ব্যক্তি বিশেষৰ মাজৰ ঘটনা। কিন্তু এতিয়া কথাটো তাৰ পৰা ফালৰি কাটি যোৱাৰ দৰে লাগিছে। সেয়াও গুণী জ্ঞানী সমাজৰ বিবেচনাৰ বিষয়। আমি অতি বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে এই বিষয়টো গভীৰভাৱে চিন্তা চৰ্চা কৰে, চালি জাৰি চায় আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে। ইয়াকে কৈ মই মোৰ বক্তব্যৰ যে তেওঁলোকৰ কিবা কিনা বেচাক লৈ বাক বিতণ্ডা হৈছে আৰু তাৰ ফলতে গোটেই ঘটনাটো সূত্ৰপাত হ'ল। সেইটো হ'ব নালাগিছিল। কাৰণ এজন ব্যৱসায়ীয়ে যেতিয়া ব্যৱসায় কৰে তেওঁ ধৈৰ্য থকাটো উচিত। কেতিয়াবা লাভ কেতিয়াবা লোকচান সেইটোতো বহন কৰিবই লাগিব। আৰু পৰিস্থিতি সাপেক্ষেও কিছু মানুহক সংযত কৰাটো দৰকাৰ। মই অলপ আগতে কৈছোঁ যে এইটো আমাৰ ৰমজান মাহ। আমি নিশাৰ ভাগৰ পৰা আজি এতিয়া 3:25 পৰা আকৌ নেক্সট 5:25লৈকে আমি একো নোখোৱা নোবোৱাকৈ আছোঁ বা থাকিম। ইমানখিনি ত্যাগ আমি কৰোঁ ধৰ্মীয় দৃষ্টিভংগী। গতিকে এইটো আমাৰ ত্যাগৰ মাহ, ধৈৰ্যৰ মাহ। এনেকুৱা এটা মাহত এজন ব্যক্তি ধৈৰ্যচ্যুত হৈ পেলাই ইমান গহীৰ এটা কাম কৰিব পাৰে যিটো কল্পনা কৰিব নোৱাৰে। যিটো এই মাহটোৰ যিটো সাৰমৰ্ম তাৰ সম্পূৰ্ণ এটা বিপৰীত ছবি দাঙি ধৰিছে।